তামোলপুৰৰ বিভিন্ন প্ৰান্তত অব্যাহত বনৰীয়া হাতীৰ উপদ্ৰৱ। দিনতে জনাঞ্চলৰ প্ৰৱেশ বনৰীয়া হাতীৰ জাকৰ। হাতীৰ জাকে খাই তহিলং কৰে পথাৰৰ পকা ধান। নষ্ট কৰিছে ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ বাগান। বনৰীয়া হাতীৰ জাকে ভাঙি লণ্ডভণ্ড কৰিছে মানুহৰ ঘৰ-দুৱাৰ। দিনে নিশাই বন্যহস্তীৰ জাক আৰু ৰাইজক সতৰ্ক আৰু পহৰা দিবলৈ তৎপৰ হৈ পৰিছে বনকৰ্মী, স্বেচ্ছাসেৱী সংগঠন। বন বিভাগৰ লোকে স্থানীয় ৰাইজৰ সহযোগত বোম ফটকা ফুটাই জুই জ্বলাই হাতী খেদিবলৈ চেষ্টা অব্যাহত ৰাখিছে। বিমাননগৰ ১ নং ডাঙৰগাঁও এৰিয়াত আছে। এতিয়া হাতীটো আহি আমাৰ এই স্থানত আহি পাইছে। এতিয়া তথাপি আমাৰ যিটো নেকি এই হাতী যি খেদোৱা অভিযানটো এইটো কণ্টিনিউ হৈ আছে। এতিয়া বন বিভাগেই হওক বা আমাৰ ADS কমিটি হওক বা আমাৰ NGO হওক, আমি চবেই যৌথভাৱে আমি কাম কৰি আছোঁ। যোৱাকালি ৰাতি মোটামুটি 10টা চাৰে 10টামান বজাত আমি এক জেগাত গৈছিলোঁ, ল'ৰাটো ঘৰত অকলে আছিল। হাতী আহি পেলাই এইটো ভাঙা আৰম্ভ কৰিলে। শব্দ পোৱাতেই ঘৰৰ বুঢ়াজনী আগবাঢ়ি আহিল। আগবাঢ়ি আহাতে সেই কৰাৰ লগতে আৰু বুঢ়া খেদি গৈছে। খেদি যাই কিনে এই বুঢ়াকো মানে এটেক কৰিব বিচাৰিছিল। বুঢ়াটো পৰি যায় আৰু উঠি দৌৰিছে। তেতিয়া তেওঁৰ ঘৰ ভাঙিছে। তেওঁৰ ঘৰটো ভাঙি আহি আৰু যোৱাৰ সময়তে আমাৰ এই ধানৰ পুঁজিটো বেৰাটো ভাঙি ধানৰ পুঁজি অলপ খাইছে। খাই আৰু দুটামান পুঁজি ধৰি লৈ সিফালে এই ৰাস্তাৰ দিকে গ'ল। চাহ খেতিয়কৰ মানে প্ৰব্লেম হৈ আছে। আমাৰ এই হাতী আহি অত্যাচাৰ কৰে। অত্যাচাৰৰ কাৰণে লেবাৰ চেবাৰ মানে যাবই পৰা নাই, পাত ছিঙিব পৰা নাই, একদম মানে বন্ধ হৈ আছে। আজি 2 দিন ধৰি বন্ধ হৈ আছে।